জনিয়াৰ বাংলিপাৰাত বেকি নৈ ব্যাপক খহনীয়াৰ ফলত নৈ বুকুত জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ কৃষিভূমি। খহনীয়াত নৈ বুকুত সম্পূৰ্ণৰূপে বিলীন হৈছে এটা পথ, যাৰ ফলত যাতায়াত বন্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজৰ। বাংলিপাৰা, বনিয়াৰপাৰা আৰু ডাউকমাৰী গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি। অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ কাটৰ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে। জাগাল এতিয়া মানে আমাৰ পৰিস্থিতি ভয়াবহ হৈ আছে। পৰিস্থিতিখন আমাৰ প্ৰাক্তন বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে যদি 3 লাখ টকা দিছিলে ইয়াতে আমি বাবুৰ কিনি থৈ দিছোঁ, কিন্তু আমাৰ ডিচি মহোদয় উপায়ুক্ত মহোদয় আমাৰ ফাণ্ডটো এতিয়ালৈকে আজি 4 মাহ হৈ গ'ল, ফাণ্ডটো আমাৰ ৰিলিজ কৰা নাই। গতিকে আমি তাৰ কাৰণে দুঃখিত। আৰু আমাৰ বিধায়ক নৱগঠিত মুন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বানমানিল আহমেদ ইয়াতে আহিছিল। আহাৰ পিছতো আহি ইয়াতে প্ৰতিশ্ৰুতি দিছিল আমাক আপোনালোকে জিতাই দিয়ক, নদীৰ কামখন আমি কৰি দিম। গতিকে এতিয়ালৈকে কোনো কাৰখান দিয়া নাই। আমি অপেক্ষাত আছোঁ। বিভাগীয় কৰ্তৃপক্ষক আমি ইতিমধ্যে জনাইছোঁ, আমাৰ জিলা পৰিষদ চাবে জনাইছে। গতিকে অতি সোনকালে আমাৰ নদীৰ গৰাখহনীয়াটো ৰোধ কৰিব লাগে। আপোনাৰ বানিয়াৰপাৰা, ডাউকমাৰী, বাংলিপাৰা যিখন এৰিয়া আছে বৰ্তমান একদম বানিয়াৰপাৰাত আপোনাৰ নদীৰ গৰাখহনীয়া চলি আছে। আমি ইয়াৰ আগতে এসপ্তাহমান আগতে আমি বিভাগীয় কৰ্তৃপক্ষক ইঞ্জিনিয়াৰ ছাৰক জনাইছোঁ। তেখেতেও কৈছে যে যদি আমাৰ ওপৰৰ পৰা যদি কিবা দিয়ে পাৰ্মিশ্যন দিয়ে তেনেহ'লে আমি কামখিনি কৰিব পাৰিম। ইয়াৰ আগতে আমাৰ অলপ চলপ কাম কৰিছিল টেম্পৰেৰী হিচাপে। আমি আপোনালোকৰ জৰিয়তে বিধায়ক মহোদয়ক আহ্বান জনাইছোঁ, কাৰণ আমি পঞ্চায়ত প্ৰতিনিধিসকলে এইবিলাক কাম কৰিব নোৱাৰে। আমাৰ ষ্টিমত তেনেকুৱা নাই। 15% আমি কনষ্ট্ৰাকশ্যনৰ কামহে কৰিব পাৰোঁ। আমি এইবিলাক কাম ধৰিলে আমি কৰিব নোৱাৰোঁ, যিহেতু আমাক চেংচন নিদিয়ে। সেইকাৰণে আপোনালোকৰ যোগেদি আমি MLA মহোদয়ক আহ্বান জনাইছোঁ যাতে এইখিনি কাম টেম্পৰেৰী হ'লেও যাতে আমাৰ ইমাৰ্জেঞ্চি কামখিনি কৰাৰ ব্যৱস্থা কৰে। এইখিনি কাম আপোনালোকৰ যোগেদি বিভাগীয় ইঞ্জিনিয়াৰকো জনাইছোঁ যাতে অতি সোনকালে, যিহেতু যিমান ঘৰ বাৰী নদীত যা গৈ আছে অতি সোনকালে, আৰু যিমান চপৰি মাটি পৰি আছে নদীত অতি সোনকালে যদি ব্যৱস্থা নকৰে ৰাইজৰ বহুতখিনি অসুবিধা হৈছে। যাতে আমি ৰাইজৰ হৈ যদি অনুৰোধ জনাইছোঁ MLA মহোদয়কো আৰু বিভাগীয় কৰ্তৃপক্ষক যাতে অতি সোনকালে আমাৰ টেম্পৰেৰী কাম হ'ল। আমাৰ বেকি নদী গৰাখহনীয়াত আমি হতাশাত ভুগি আছোঁ। আমাৰ ৰাইজসকল আমি এনেকুৱা বিপদত পৰিছোঁ যিটো ভাষাৰে ক'ব নোৱাৰোঁ। আমি বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছত, আমাৰ জনপ্ৰতিনিধিসকলক জনোৱাৰ পিছতো আমাৰ ৰাইজসকল নদী কাষৰীয়া যি অঞ্চল আছে আজি লাহে লাহে